চিনাপলি পথাৰ বৈকুণ্ঠ পুৰীলৈ পৰিণত হোৱা পৰিলক্ষিত হৈছে। আজি এই দিহানাম পৰিৱেশন কৰিছে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সহস্ৰাধিক মহিলাই। গতিকে মই মোৰ কেমেৰা পাৰ্চনক সামগ্ৰিক দৃশ্যটো মই দেখুৱাবৰ বাবে অনুৰোধ জনাইছো। এটা সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে, যিহেতু 17 মাৰ্চৰ পৰা 24 মাৰ্চলৈকে ইতিমধ্যে 8 দিনীয়া কাৰ্যসূচীৰে বাসুদেৱ নাট্যগোষ্ঠীৰ সৌজন্যত বদ্ৰিক্ৰম আঞ্চলিক ৰাইজৰ সহযোগত এই চিনাপলি পথাৰ ঘোঁৰা সমন্বয় ক্ষেত্ৰত যি সদৌ ভাওনাত সমাৰোহ প্ৰতিযোগিতাৰ আয়োজন হৈছিল, আজি তাৰ তৃতীয় দিনা। এই তৃতীয় দিনা কাৰ্যসূচী অনুযায়ী ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা সহস্ৰাধিক মহিলা আহি দিহানাম পৰিৱেশন কৰি এই চিনাপলি পথাৰ সঁচাকৈ দ্বিতীয় এখন বৈকুণ্ঠ পুৰীলৈ পৰিণত কৰিলে। সেয়েহে আমি সামগ্ৰিক দৃশ্যটো মোৰ সহযোগীক দেখুৱাবৰ বাবে মই অনুৰোধ কৰিছো। ইমান এটা সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে, আকাশ বতাহ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে এই চিনাপলি পথাৰ। গতিকে মোৰ সহযোগীক মই সামগ্ৰিক দৃশ্য দেখুৱাবৰ বাবে মই অনুৰোধ কৰিছো। ভাৰতীয় নিউজ প্লাজৰ সমদৰ্শকক এই নান্দনিক দৃশ্যটো দেখুৱাবৰ বাবে মই অনুৰোধ জনাইছো। এনে এটা সুন্দৰ পৰিৱেশ বিৰাজ কৰিছে, যিটো পৰিৱেশ হয়তো ধৰ্মীয় সংস্কৃতিৰ প্ৰভাৱ পেলোৱা পৰিলক্ষিত হ'ব। সেয়েহে এই চিনাপলি পথাৰত প্ৰথমবাৰৰ বাবে বাসুদেৱ নাট্যগোষ্ঠীৰ সৌজন্যত পুৰা আঞ্চলিক ৰাইজে আপ্ৰাণ চেষ্টাত প্ৰথমবাৰৰ বাবে যি এই বৈকুণ্ঠ পুৰীৰ সৃষ্টি কৰিলে, এই সঁচাকৈ এটা আদৰণীয় হৈ ৰব। এইসমূহ সহযোগীয়ে সমগ্ৰ নান্দনিক দৃশ্যটো আমাৰ ডিএ নিউজ প্লাজৰ সমদৰ্শকক দেখুৱাবৰ বাবে চেষ্টা কৰিছে। এটা আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে, যিহেতু ঘোঁৰা পথাৰ সমন্বয় ক্ষেত্ৰ এই চিনাপলি পথাৰত যি 8 দিনীয়া কাৰ্যসূচীৰে সদৌ ভাওনা সমাৰোহ প্ৰতিযোগিতাৰ আয়োজন হৈছিল, আজি তাৰে দ্বিতীয় দিনা এটা সুন্দৰ পৰিৱেশ আজি আপোনালোকক দেখুৱাবৰ বাবে চেষ্টা কৰিছো। এনেকুৱা হয়তো পৰিৱেশ আৰু দ্বিতীয়বাৰৰ বাবে আমাৰ এই খুৰা অঞ্চলত আমি হয়তো নাপাম। সেয়েহে ইমান এটা সুন্দৰ পৰিৱেশ বিৰাজ কৰিছে যে দ্বিতীয় এখন বৈকুণ্ঠ পুৰীলৈ পৰ্যবেক্ষিত হৈছে এই খুৰা চিনাপলি পথাৰ। अपराध बिराखन योजना জানি নামে প্রফিল উপর আনুগতি নাহিকে বৰণ। যিহেতু আজি ঘোঁৰা চিনাপলি পথাৰ দ্বিতীয় এখন বৈকুণ্ঠ পুৰীলৈ পৰিণত কৰিলে, গতিকে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি সহস্ৰাধিক মহিলাই ইয়াতে দিহানাম পৰিৱেশন কৰিলে। আপুনি কি ক'ব? সহস্ৰাধিক নহয়, ইয়াত 1000-1200তকৈ অধিক মহিলা ইয়াত হৈছে। আমাৰ ঘোঁৰা সমন্বয় ক্ষেত্ৰত আজি 3 নম্বৰ দিনাৰ কাৰ্যসূচী আৰু 5 দিন আমাৰ কাৰ্যসূচী আছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি আমাৰ এই সমন্বয় ক্ষেত্ৰত ভাওনা প্ৰদৰ্শন কৰিছে, নাম প্ৰদৰ্শন কৰিছে। আজি আমাৰ প্ৰথম কাৰ্যসূচী দিহানাম। ইয়াত 1000-1200 গৰাকী হয়তো আই আছে
বিভিন্ন জিলাৰ বাহিৰেও যোৰহাট মাজুলী এই জিলাৰ বিলাকৰ পৰা ইয়াত আমাৰ অংশগ্ৰহণ কৰিছে। গতিকে আমি সকলো আহিলৈ এই আমাৰ সমন্বয় ক্ষেত্ৰৰ উদযাপন সমিতিৰ তৰফৰ পৰা তেখেতসকলে আমি কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আৰু অহাকালিলৈ আমাৰ বৰগীত প্ৰতিযোগিতা আছে, ইয়াতো 1000-1200 মহিলা হ'ব। গতিকে তেওঁলোকলৈ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমি সংবাদকৰ্মীসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, আপোনালৈ ধন্যবাদ থাকিল। ইতিমধ্যে আজি তৃতীয় দিনৰ কাৰ্যসূচী ৰূপায়ণ হৈ আছে। গতিকে ৰাতিলৈ যিহেতু শিৱসাগৰৰ পৰা তেখেতসকলে আহি ভাওনা প্ৰদৰ্শন কৰিব, যথেষ্ট সংখ্যক দৰ্শকে ইয়াত ইতিমধ্যে ভিৰ কৰা পৰিলক্ষিত হয়। সেয়েহে আমাৰ DA নিউজ প্লাজৰ সমূহ দৰ্শকক এই নান্দনিক দৃশ্যটো আমি দেখুৱাবৰ বাবে চেষ্টা কৰিলোঁ।